ইয়াত মানুহৰ জীৱন ধাৰণৰ কথা লিখিছে ইয়াত লিখা আছে মানুহৰ মৰমৰ কথা আৰু লিখা আছে কপিলীপৰীয়া মানুহৰ কিবা কিবি কপিলীপৰীয়া মানুহৰ কথা অক্লান্ত পৰিশ্ৰম কৰি আৰু মাছটোৰ প্ৰতি অবুজ মৰম মৰমকে এৰিলে আমার বিকাহতে কিন্তু কোনো পথে এৰিলে দিলে থৰিয়ানি বহুত দামত বিক্ৰী কৰি থাকে নকবা ৰাইজে ভগাই খালে চাহ একাপ নাই নাই নালাগে মই খন্তেক আগতে খাই বড় এখন মিটিং আছে পলমে হ'ল তাতে আকৌ নিৰ্দিষ্ট বক্তা হয় নেকি তেনেহ'লে আপোনাৰ সময়ৰ নাটনি এই অনুষ্ঠানত মই আগতেও আহিছোঁ 16 নে 17 চনত আহিছোঁ তাৰ পাছতো এবাৰ আহিছোঁ এটা বেলেগ ধৰণৰ অনুভূতি আছে জংগম নামটো আৰু এই কম্পিটিশ্যনটোৰ প্ৰতি আজি 25টা বছৰে এইবাৰ হতে 26 বছৰ হ'ব সদৌ অসম জংগমে কাকন নাট প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰি আহিছোঁ জংগমে আৰু অসমৰ এটা আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান হিচাপে বৰ্তমান এই স্বীকৃতি লাভ কৰিছে বুলি বা স্বীকৃতি ৰাইজে দিছে বুলি আমি অনুভৱ কৰোঁ আৰু যেতিয়া এটা অনুষ্ঠানে সমাদৰ লাভ কৰে তেতিয়া অনুষ্ঠানটোৰ দায়িত্বও বাঢ়ে আমি সদায় সচেতনতাৰে এই সদৌ অসম জংগমে কাকন নাট প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰোঁ এইবাৰো তাৰ আমি ত্ৰুটি বিচ্যুতি একো নেৰাকৈ আমি অনুষ্ঠিত কৰিছোঁ আৰু আজি প্ৰথম দিনৰ প্ৰথম নিশাৰ প্ৰতিযোগিতা আমি আৰম্ভ কৰিবলৈ লৈছোঁ ইতিমধ্যে আমাৰ পতাকা উত্তোলন মূলতৰ উন্মোচন আৰু আমাৰ যিসকল বঁটাৰ দাতা যিসকলৰ স্মৃতিত সন্মানীয় দাতাসকলে ইয়াত বঁটা প্ৰদান কৰে আৰু আমাৰ জংগমৰ 5গৰাকী সদস্য ইহলৈ সম্বৰণ কৰিছে তেওঁলোকৰ স্মৃতিত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমি কৰিলোঁ ইয়াৰ পিছতে আমি অসমৰ আগশাৰীৰ এগৰাকী শিল্পী অভিনেত্ৰী ইনু বৰুৱা বাইদেউক আমি নিমন্ত্ৰণ কৰিছোঁ তেখেতে ইতিমধ্যে আহি পাইছে তেখেতৰ দ্বাৰা আমি বন্তি প্ৰজ্বলন কৰিম সাংস্কৃতিক মঞ্চৰ আৰু সাংস্কৃতিক মঞ্চ উদ্বোধন কৰিব সংগীত নাটক একাডেমী বঁটাপ্ৰাপ্ত এগৰাকী শিল্পী নাট্যকৰ্মী গৱেষক সন্মানীয় গুণাকৰ দেৱগোস্বামী ডাঙৰীয়া তেখেতো ইতিমধ্যে আহি পাইছে আৰু তাৰ পিছতে আমাৰ কামৰূপৰ এগৰাকী বিশিষ্ট সাহিত্যিক মহাবিদ্যালয়ৰ অধ্যাপক এডৱাৰ্ড ষ্টেডিয়ান চাংমাই আমাৰ জংগমৰ মুখপত্ৰ জংগম তেওঁ উন্মোচন কৰিব আৰু ইয়াৰ পিছতে নাট প্ৰতিযোগিতা আৰম্ভ হ'ব ইতিমধ্যে আমাৰ 6টা নাট্য দল আমাৰ আহি পৰিছে আজি 9টা আছিলে আমি এতিয়ালৈ 6টা ৰিপৰ্ট কৰিছে আৰু 6টা নাট্য দলেৰে আজিৰ প্ৰতিযোগিতা আমি আৰম্ভ কৰিম আশা কৰিম এই প্ৰতিযোগিতাত সকলো সাংবাদিক বন্ধু ছয়গাঁৱৰ ৰাইজ অসমৰ সাংস্কৃতিক কৰ্মী বুদ্ধিজীৱী সকলোকে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ তেখেতসকলে যে জংগমৰ যিটো চেষ্টা এই চেষ্টাত তেখেতসকলে অকণমান সঁহাৰি আগবঢ়ায় পৰামৰ্শ আগবঢ়ায় আৰু মৰমৰ দৃষ্টিৰে জংগমক চাই তাৰ বাবে বিশেষভাৱে অনুৰোধ জনাইছোঁ আৰু এই প্ৰতিযোগিতাৰ 3 দিনতে সকলোৰে উপস্থিতি সহায় সহযোগিতা কামনা কৰিছোঁ।